হেল্ল' এভৰিৱান, আজি মাছৰ কণীৰ এটা টেষ্টি ৰেচিপি লৈ আহিছোঁ। এনেদৰে মাছৰ কণী বনাই খালে সঁচাকৈ বহুত টেষ্টি লাগে। তেন্তে আহকচোন ৰেচিপিটোলৈ আগবাঢ়োঁ। এইখিনি মাছৰ কণী লৈ লৈছোঁ, সঠিক পৰিমাণটো কিন্তু ক'ব নোৱাৰিম। এতিয়া গেছত এখন কেৰাহী পাতি লৈছোঁ, তাত পানী দি লৈছোঁ। পানীখিনি উতলি আহিলে এতিয়া তাত নিমখ দি ল'ম। জিৰা গুড়ি দি দিছোঁ, আটাইখিনি মিহল কৰি দিম ধুনীয়াকৈ। মই এটা আলু সৰু সৰুকৈ কাটি লৈছিলোঁ, সেইখিনিও দি দিম। অলপ সময় আলুখিনি সিজিবলৈ দিম। আলুখিনি আধা আধি সিজা নিচিনাই লাগিছে, এতিয়া অলপ ধুনীয়াকৈ লৰাই দিম। এতিয়া অলপ গৰম পানী দি দিছোঁ, একেবাৰে কম পৰিমাণৰে দিছোঁ। মিলাই দিম গোটেইখিনি। এতিয়া আকৌ ঢাকন দি এটা উতল আহিবলৈ দিম। এয়া দেখিছেনে, গ্ৰেভিখনত ধুনীয়াকৈ উতল আহি গৈছে। অলপমান লৰাই দিম। এতিয়া কাটি থোৱা মাছৰ কণীখিনি দি দিম। মাছৰ কণীখিনি লৰাওঁতে কিন্তু একেবাৰে সাৱধান হ'ব। এতিয়া আকৌ ঢাকন দি অলপ সিজিবলৈ দিছোঁ। এয়া দেখিছেনে, গ্ৰেভিখনৰ পানীখিনিও শুকালে, মাছৰ কণীখিনিও সিজিলে আৰু খাবলৈ একেবাৰে ৰেডি হৈ পৰিছে। ৰেচিপিটো যদি ভাল লাগিলে তেন্তে ভিডিঅ'টো প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটোক সোনকালেই ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ।